ফাকুৱা উৎসৱৰ প্ৰথম দিনাখনে মহানগৰী পাথৰকুৱাৰীত এজন অসমীয়া যুৱ ব্যৱসায়িক অনা অসমীয়া যুৱকৰ দলে প্ৰহাৰ কৰাক লৈ অঞ্চলটোত উত্তেজনা অব্যাহত আছে। অনা অসমীয়া যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা যুৱ ব্যৱসায়ী জয়ন্ত তালুকদাৰৰ কাষত থিয় দিছে জাতীয় দল সংগঠন। ইতিমধ্যে বীৰ লাচিত খানাই ভুক্তভোগী জয়ন্ত তালুকদাৰক সাক্ষাৎ কৰি অৱস্থাৰ বুজ লয়। অসমীয়া যুৱক অনা অসমীয়া যুৱকে আক্ৰমণ কৰা ঘটনাক বীৰ লাচিত খানাৰ বিকাশ অসমে তীব্ৰ গৰিহণা দিছে। না অকল কেৱল যে তালুকদাৰকে মাৰিছে, তালুকদাৰক মাৰিলে তেওঁলোক ক্ষান্ত আছে, এইটো নহয়। মানে এই বিহাৰী সম্প্ৰদায়ৰ 9জন আপোনাৰ উদণ্ড যুৱকে আহি এই যিটো আপোনাৰ চাইডত থকা গলিত আপোনালোকে এবাৰ পাৰিলে কেমেৰাত দেখাই দিব, তাতে গোটেই দিনটো মদ খাই মাতাল হৈ এই তালুকদাৰৰ মাককো মাৰিছে, তাত থকা কাষ্টমাৰকো মাৰিছে। আৰু তাত কৈছে যে আহোম, কোচ, কলিতা, মটক, মৰাণ, বড়ো, কছাৰী যি পাওঁ যিকোনো ধৰণৰ অসমীয়াকে মাৰিম বুলি কৈছে। আশ্চৰ্যজনক বিষয় এটাই যে 24 ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো অসম পুলিচ প্ৰশাসনে উক্ত 9জন বিহাৰীক কিয় এইটো মুহূৰ্তলৈকে কাৰাগাৰলৈ নিক্ষেপ কৰা নাই। যে বীৰ লাচিত অসমে যেতিয়া এনেকুৱা ধৰণৰ অত্যাচাৰীৰ বিৰুদ্ধে মাত মাতে, কেতিয়াবা দুচৰ এচৰ দিয়ে, অসমীয়া জাতিটোৰ কাৰণে খিলঞ্জীয়াৰ কাৰণে মাত মাতে, তেতিয়া কিন্তু বীৰ লাচিত অসমৰ মানুহৰ ওপৰত সৰজমিন তদন্ত লগায়, মটক কেছ লগাই আমাক ৰুমৰ পৰা তুলি আনে, আমাক বিচাৰি জেল হাজতলৈ প্ৰেৰণ কৰে। গতিকে মাননীয় এতিয়া বৰ্তমান সময়ত ডিজিপি ডাঙৰীয়াক আপোনাৰ হৰমিত সিং ডাঙৰীয়াক এটা প্ৰশ্ন সুধিব বিচাৰিছো যে আপুনি বহিৰাগত এজন ব্যক্তি হোৱাৰ কাৰণে অসমত কৰি থকা এনেকুৱা অঘটনৰ বহিৰাগতৰ মূলত ব্যক্তিসকল আপুনি ৰক্ষণাবেক্ষণ দিছে নেকি? অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা প্ৰশ্ন সুধিব বিচাৰিছো যে আপোনাৰ নিজৰ নিউজ চেনেল আপোনাৰ কি কয় নিউজ লাইভৰ যোগেদি বাতৰি সম্প্ৰচাৰ হৈছিলে, তাৰ পাছতো এতিয়ালৈকে আপোনালোকৰ অসম পুলিচ প্ৰশাসন তথা গৃহ বিভাগে ইয়াত আপোনাৰ এই বিষয়টোৰ ওপৰত গুৰুত্ব নাই লোৱা কিয়? এনেকুৱা ধৰণৰ সৰু সৰু বিক্ষিপ্ত ঘটনাবিলাক যদি আমি আজি যদি আমি আওকাণ কৰো, আহি থকা দিনত আমি বাদ দিওঁ আপোনালোকৰ সাংবাদিক মহোদয়সকল আপোনালোকে ইয়াতে থিয় থাকিব নোৱাৰিব। গতিকে এই দিনটো এনেকুৱা দিনবিলাকে যে আহি থকা দিনত অসমৰ কাৰণে ভয়াৱহ এটা দিন যে আহি আছে, ই এটা জল প্ৰমাণ। আৰু বীৰ লাচিত অসমে এটা কথা আপোনাৰ স্পষ্টকৈ কৈছে, আমি সদায় ন্যায় পক্ষত থাকো। তাতোতকৈ এটা কথা স্পষ্টকৈ সকলোৱে জনা দৰকাৰ যে বীৰ লাচিত অসমে অসমৰ থলুৱা খিলঞ্জীয়া ব্যক্তিসকলৰ কাষত সদায় আছিলে, আছে, সদায় থাকিব। এটা কথা আপোনালোকৰ মাধ্যমৰ যোগেদি আমি জনাই দিব বিচাৰিছো যে ইয়াত দাদাগিৰি দেখুওৱা কোনোবাই যদি সাহস আছে, তাৰ বীৰ লাচিত অসমৰ সন্মুখ সময়ত আপোনাৰ সন্মিলিত হওক, আমি যুদ্ধ কৰিম। এনেকৈ আপোনাৰ সাধাৰণভাৱে আপোনাৰ কি সৰু ব্যৱসায় এটা কৰি থকা ক্ষুদ্ৰ ব্যৱসায়ীৰ ওপৰত কোনোবা গৰমতে দেখাব, এইটো আপুনি কেতিয়া কোনো কাৰণে গ্ৰহণযোগ্য নহয়। নুনমাটি থানাৰ আপোনাৰ পুলিচে ইয়াত আহি মাৰ খাইছে, ইয়াত কি লজ্জাজনক কিবা বিষয় হ'ব পাৰে নেকি? নুনমাটি থানাৰ কোনোবা সিং উপাধি এজন ব্যক্তি আমাৰ ভুক্তভোগীয়ে কৈছে, হাতযোৰ কৰি কৈছে বোলে আমাৰ ইয়াত নমতাকে আহিলো। গতিকে আৰক্ষী বিষয়া যেতিয়া পিঠিত ঔকিল পৰিছে বহিৰাগত ব্যক্তিৰ পৰা, সেইজন আৰক্ষী বিষয়াই ড্ৰেছ পোছাক সলনি কৰি তেখেতে ঘৰত শুই থাকক। আৰু এটা কথা আমি ক'ব বিচাৰিছো যে নুনমাটি থানাই লোৱা স্থিতিৰ ওপৰত আমাৰ কিন্তু সন্দেহ হৈছে। গতিকে আমাৰ অসম পুলিচ প্ৰশাসন তথা কমিশনাৰ পুলিচ ডক্টৰেট পাৰ্থসাৰথী মহন্ত ডাঙৰীয়াদেৱ আপোনাক অনুৰোধ থাকিলে যে আপোনালোকৰ নুনমাটি থানাখনৰ ওপৰত আপোনালোকে ইয়াত এটা তদন্ত চাওক, আৰু ইয়াত যে দিন দুপৰতে মদ খাই ইয়াত যে আপোনাৰ অসমীয়া থলুৱা মানুহৰ পৰা যে মাৰপিট কৰিছে, তাৰ প্ৰতি যে আপোনালোকে একো একশ্যন লোৱা নাই, অহা কালিলৈ যে আমি তেনেকুৱা ধৰণৰ যদি ৰিপ্লাই বা প্ৰত্যুত্তৰ দিব লাগে, তেতিয়াহ'লে কিন্তু বীৰ লাচিত অসমৰ দোষাৰোপ কৰিলে নহ'ব। ইয়াত কেৱল বীৰ লাচিত অসম বুলি নহয়, এতিয়া সমগ্ৰ থলুৱা খিলঞ্জীয়া গুৱাহাটীবাসী ওলাই আহিছে, আৰু এনেকুৱা ধৰণৰ মৰামতালি দেখুওৱা যিকোনো ধৰণৰ অপশক্তিক 200 ছডাল হাৰ ভাঙি 600 ছডাল বনাই দিয়া হ'ব। অভিযুক্ত 10জন অনা অসমীয়া যুৱকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিবলৈ বিকাশ অসমে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে। অন্যথা বীৰ লাচিত খানাই অভিযুক্ত অনা অসমীয়া যুৱকৰ দলটোৱে নিজাববীয়াকৈ শাস্তি প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। ইয়াৰ বাবে অসম আৰক্ষী জগৰীয়া হ'ব বুলি বিকাশ অসমে স্পষ্ট কৰি দিছে। তাৰপিছতো একো একশ্যন লোৱা নাই যেন মই ভাবি আছো, কিন্তু মোৰ একো লাভ হোৱা নাই। আমাৰ অসমীয়াৰ হেৰি কাৰো একো লাভ হোৱা নাই, অকল মোৰ বুলি নহয়, গোটেই অসমখন হেৰি হৈ গৈছে। আৰক্ষীৰ ওপৰত আস্থা হেৰাইছিল একেবাৰে। এতিয়া মই কি বুলি কওঁ, মানে মোৰ চবতকে ডাঙৰ হ'ল সিং বুলি কোৱা, তেওঁৰ ওপৰত বেছি মানে এটা মানে খং উঠি আছে। মানে তেওঁক ধাক্কা দিয়াৰ কাৰণে এইটো মানে ধাক্কা দেখি দিয়া, তেওঁক গালি পাৰ হ'লে এইটো কেছটো হ'ল। তেওঁৰ কাৰণে মোক পুলিচৰ দালাল বুলি ক'লে, পুলিচ মই মাতা বুলি ক'লে, অসমীয়াক গালি পাৰিলে, অসমীয়াক গালি পাৰাৰ মই সুধিছোঁ অসমীয়াক কিয় গালি পাৰিছে, মইতো অসমীয়া, তেতিয়াহ'লে ফাৰ্ষ্ট আপোনাকে মাৰিম, বেয়া গালি পাৰি কিনে এনেকৈ। তাৰপিছত হাত মোক বাহিৰত মাৰিলে, ইয়াত য'ত থিয় দি আছে ইয়াত ভিতৰত মাৰিছে। তাৰপিছত মায়ে মোক লৈ গ'ল, তই কোনো অসমীয়া মাতালে তই কিয় মাছ মৰি আছা, বৰ দোকানত। তেতিয়া মোক দোকানত সোমাই কিনে 6 হাত ধৰে মানে কিবা মাথাত সোমাই দিলে মোৰ। মই তেতিয়া মানে হেৰি হৈ চাবি সোমাই দিলে, চাবি এটা সোমাই দিলে, বুকতো পৰিছে ঘুচা মোৰ।
নুনমাটি থানাত যাম আমি আয়োগ সুধিমগে যে কেছটো কিয় ৰেজিষ্টাৰ হোৱা নাই আৰু ইয়াৰ ওপৰত তেওঁলোকে কি তদন্ত দিব তদন্ত এনেকুৱা নহয় যে তেওঁলোকক বহাই ৰাখিব তদন্ত উচিত কম্পেনচেশ্যন হ'ব লাগিব ক্ষতিপূৰণ দিব লাগিব তেওঁলোকক আমাক যেনেকৈ জেল হাজতলৈ প্ৰেৰণ কৰে তেনেকৈ অসমীয়া থলুৱা মানুহৰ ওপৰত অত্যাচাৰ চলোৱা সেই দুষ্কৃতিকাৰী বিহাৰী সম্প্ৰদায়ৰ মানুহকেইজনকো আপোনাৰ জেললৈ প্ৰেৰণ কৰিব লাগিব তেতিয়াহে আমি গম পাম যে এখন চৰকাৰ আমাক খিলঞ্জীয়া স্বাৰ্থত আছে যদি প্ৰেৰণ নকৰে কি ব্যৱস্থা কৰিম যদি প্ৰেৰণ নকৰে য'তে পাম ত'তে খুন্দন খাব ঠিক ফৰ টেট জেন কুকু টেণ্টকো